জনজাতিকৰণৰ নামত বাৰে বাৰে প্ৰতাৰণা কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে। পুনৰ উত্তাল হৈ পৰিব ৰাজ্যৰ ৰাজপথ। এতিয়াও সন্তুষ্ট হোৱা নাই 6 জনগোষ্ঠী। জনজাতিকৰণৰ দাবীৰে আকৌ ৰাজপথ কপাব 6 জনগোষ্ঠীয়ে। ৰাজপথ কপাবলৈ আকৌ হাজাৰ হাজাৰ লোক ওলাই আহিব বুলি এতিয়া হুংকাৰ দিয়া হৈছে। আৰু এইবাৰ যদি জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰে তেনেহ'লে জংগী আন্দোলনৰো এতিয়া হুংকাৰ প্ৰদান কৰিছে চুতীয়া জনগোষ্ঠীয়ে। এটা ডাঙৰ খবৰ আমি এই মুহূৰ্তত লৈ আহিছোঁ। সন্মুখত নিৰ্বাচন আৰু সন্মুখৰ নিৰ্বাচনৰ প্ৰাক্ষণত পুনৰবাৰ গৰজি উঠিছে 6 জনগোষ্ঠী। পুনৰ 6 জনগোষ্ঠীয়ে কপাব ৰাজ্যৰ ৰাজপথ। জনজাতিকৰণৰ দাবীয়ে আকৌ ৰাজপথ কপাবলৈ সাজু হৈছে 6 জনগোষ্ঠী। ৰাজপথ কপাবলৈ আকৌ ওলাই আহিব হাজাৰ হাজাৰ লোক। হাজাৰ হাজাৰ লোকে জোৰ সমদল উলিয়াব, চৰকাৰ বিৰোধী শ্লোগান দিব, দাবী কৰিব আমাক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰক। এইবাৰ জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰিলেই জংগী আন্দোলনৰ হুংকাৰ প্ৰদান কৰা হৈছে। তাৰ মাজতে ৰাজপথ কপাবলৈ সাজু হৈছে চুতীয়া যুৱ সন্মিলন অসম। চুতীয়া যুৱ সন্মিলন অসমৰ তৰফৰ পৰা স্পষ্ট হুংকাৰ, জংগী আন্দোলন কৰা হ'ব। চুতীয়া যুৱ সন্মিলন অসমৰ সাধাৰণ সম্পাদক পলাশ হাজৰিকাৰ ঘোষণা যে তেখেতে কৈছে বিজেপিয়ে জনজাতিকৰণৰ নামত বাৰে বাৰে আমাক প্ৰবঞ্চনা কৰিছে, প্ৰতাৰণা কৰিছে আৰু নিৰ্বাচনী ইস্তাহাৰ হিচাপেহে ব্যৱহাৰ কৰিছে জনজাতিকৰণক। এই জনজাতিকৰণ হৈছে বিজেপিৰ এক নিৰ্বাচনী ইস্তাহাৰ। গতিকে আমি ইয়াতে সন্তুষ্ট নহওঁ, আমাক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিবই লাগিব। আৰু সেই দাবীৰে পুনৰ উত্তাল হৈ পৰিব ৰাজ্যৰ ৰাজপথ। এনেদৰে এতিয়া হুংকাৰ প্ৰদান কৰা হৈছে। জনজাতিকৰণৰ দাবীৰে আকৌ ৰাজপথ কপাব 6 জনগোষ্ঠীয়ে, সেই কথা স্পষ্ট কৰিছে চুতীয়া জনগোষ্ঠীৰ তৰফৰ পৰা। ৰাজপথ কপাবলৈ আকৌ হাজাৰ হাজাৰ লোক ওলাই আহিব বুলিও এতিয়া উল্লেখ কৰা হৈছে। হাজাৰ হাজাৰ লোক ৰাজ্যৰ ৰাজপথলৈ ওলাই আহিব, সাব্যস্ত কৰিব প্ৰতিবাদী কাৰ্যসূচী। আৰু 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ যিহেতু ইতিমধ্যে কেইমাহমান পূৰ্বে সাব্যস্ত কৰা হৈছিল প্ৰতিবাদ, আৰু তাৰ পাছতেই অসম বিধানসভা অনুষ্ঠিত হৈছিল, শীতকালীন অধিৱেশন অনুষ্ঠিত হৈছিল, আৰু তাতেই এক প্ৰতিবেদন দাখিল কৰা হৈছিল। আৰু সেই প্ৰতিবেদনত উল্লেখ কৰা হৈছিল যে কাক কেনেদৰে বিভক্ত কৰা হ'ব, বিশেষকৈ এটা নতুন সংযোজন কৰা হৈছিল। আৰু সেই নতুন সংযোজন ভৈয়ামৰ কথা উল্লেখ কৰা হৈছিল। সেই অনুযায়ী এই 6 জনগোষ্ঠীক আহোম, কোচ ৰাজবংশী, চুতীয়া যিসকল আছে তেখেতসকলে সাব্যস্ত কৰিছিল প্ৰতিবাদ। তেখেতসকলক সন্তুষ্ট কৰিবৰ বাবে চৰকাৰে এক কৌশল অৱলম্বন কৰিছিল, কিন্তু তাতেই সন্তুষ্ট হোৱা নাই এতিয়া 6 জনগোষ্ঠী। তেখেতসকলে কৈছে যে আমি জনজাতিকৰণ আমাক প্ৰদান কৰিবই লাগিব, অন্যথা পুনৰ আমি জংগী আন্দোলন গঢ়ি তুলিম। ইয়াৰ মাজতেই চুতীয়া যুৱ সন্মিলন অসমৰ তৰফৰ পৰা কি কোৱা হৈছে যে 6 জনগোষ্ঠীক জনজাতিকৰণ নিদিলে কেনেদৰে জংগী আন্দোলন গঢ়ি তোলা হ'ব, এই সন্দৰ্ভত কি হুংকাৰ দিছে, এই মন্তব্য আমাৰ সৈতে আহি পৰিছে। আমি মন্তব্য শুনাব বিচাৰিছোঁ। 2014 চনত অসমলৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিছিল। সেই সময়ত এখন বিশাল গণসমাৱেশত তেওঁ চিঞৰি চিঞৰি কৈছিলে যে তেওঁলোকে যদি ভাৰতবৰ্ষৰ নেতৃত্বলৈ আহে তেতিয়াহ'লে তেওঁলোকে 100 দিনৰ ভিতৰত ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীকে আদি কৰি 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব। কিন্তু তেনেকুৱা 100 দিন, বহুতা 100 দিন গ'ল। আজি পৰ্যন্ত কিন্তু 6 জনগোষ্ঠী, অসমৰ 6 জনগোষ্ঠীয়ে কিন্তু জনজাতি পাবলৈ সক্ষম নহ'ল। নিৰ্বাচনী ইস্তাহাৰ হিচাপে ৰখি থাকিল আৰু সকলোবিলাক ফুটুকা ফেনলৈ পৰিৱৰ্তন হ'ল। ইতিমধ্যে কালি পৰহি নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমলৈ পুনৰ আহিছিলে। তেওঁলোকে বিভিন্ন ধৰণৰ সভাত, সমিতিবিলাকত তেওঁলোকে যোগদান কৰিছে। ইয়াৰ সমান্তৰালভাৱে কাজিৰঙাৰ যি এলিফেণ্ট কৰিডৰৰ ক্ষেত্ৰতো তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে বন্যপ্ৰাণী সুৰক্ষিত কৰিবৰ কাৰণে। কিন্তু এই বন্যপ্ৰাণী সুৰক্ষিত কৰাৰ সমান্তৰালভাৱে অসমৰ যিবিলাক ক্ষুদ্ৰ ক্ষুদ্ৰ ভূমিপুত্ৰ জনগোষ্ঠী আছে, সেই ভূমিপুত্ৰ জনগোষ্ঠীসমূহক কিন্তু সুৰক্ষিত কৰিবৰ কাৰণে তেওঁলোকে একো ব্যৱস্থা গ্ৰহণ নকৰিলে। সেয়েহে বৰ্তমান আমি ইতিমধ্যে দেখা পাইছোঁ যে এই বিজেপি নেতৃত্বাধীন চৰকাৰখনে, কেন্দ্ৰীয় আৰু অসম চৰকাৰখনে জনজাতিকৰণৰ এই বিষয়টো সম্পূৰ্ণ নিৰ্বাচনী ইস্তাহাৰ হিচাপেহে তেওঁলোকে ব্যৱহাৰ কৰি আহিছে। 2019 চনত ৰাজ্যসভাত এখন বিল প্ৰদান কৰা হৈছিলে, উপস্থাপন কৰা হৈছিলে। সেই বিলখনত আমি ভাবিছিলোঁ, যেতিয়া উপস্থাপন হৈছিলে তেতিয়া ভবা হৈছিলে যে 6 জনগোষ্ঠীয়ে ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীকে আদি কৰি 5টা জনগোষ্ঠীয়ে জনজাতিৰ মৰ্যাদা লাভ কৰিবলৈ সক্ষম হ'ব। কিন্তু সেই ক্ষেত্ৰতো
তেওঁলোকে কিন্তু এই গোটেই বিলখন ফুটুকা ফেনলৈ পৰিৱৰ্তন হ'ল। শেহতীয়াকৈ 29 নৱেম্বৰ তাৰিখে অসম বিধানসভাত অসম চৰকাৰৰ মন্ত্ৰীগোটে চুতীয়া জনগোষ্ঠীকে আদি কৰি 5টা জনগোষ্ঠীক জনজাতিকৰণৰ যি মৰ্যাদা প্ৰদানৰ যিখন বিল উপস্থাপন কৰিলে, এই বিলখনৰ পাছত আমি পুনৰবাৰ ভাবিবলৈ এটা কথা বাধ্য হৈছিলোঁ যে হয় নিশ্চিতভাৱে বিজেপি চৰকাৰখনে 6 জনগোষ্ঠীৰ ক্ষেত্ৰত জনজাতি মৰ্যাদা প্ৰদান কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব। কিন্তু এই সকলোবিলাক 14 চনত 19 চনত আৰু এই শেহতীয়াকৈ আমাৰ 2025 চনৰ যি বিলখন উপস্থাপন হৈছিলে সকলোবিলাক নিৰ্বাচনী ইস্তাহাৰতে কিন্তু সীমাবদ্ধ হৈ থাকিল। ইতিমধ্যে আমি এই সকলোবিলাক কথা আমি চালি জাৰি চাই ইতিমধ্যে চুতীয়া জনগোষ্ঠীৰ ৰাইজ ক্ষোভিত হৈছে, 6 জনগোষ্ঠীৰ ৰাইজ ক্ষোভিত হৈছে আৰু ইতিমধ্যে আমি এই যিখন বিল যোৱা 25 বৰ্ষত যিখন বিল বিধানসভাত উপস্থাপন হৈছিলে সেই বিলখনত কিন্তু ৰাজ্যসভাত কিন্তু সেই বিলখনক কিন্তু নস্যাৎ হৈছে। ইতিমধ্যে আমি গম পাইছোঁ যে তেওঁলোকে বিজেপি নেতৃত্বাধীন চৰকাৰখনে কিন্তু এই 6টা জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান কৰাৰ ক্ষেত্ৰত কিন্তু তেওঁলোকে লুকাভাকু খেল খেলিছে। সেইকাৰণে আমি সকলো ৰাইজ ক্ষোভিত হৈছে, বঞ্চিত কৰিছে, তেওঁলোকে তোষামোদ কৰিছে। ইয়াৰ বিপৰীতে আমি এতিয়া বৰ্তমান 6 জনগোষ্ঠীৰ ৰাইজ একত্ৰিতৰূপে আকৌ ৰাজপথত ওলাই আহিব। নিশ্চিতভাৱে জঙ্গী আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰা হ'ব আৰু আগন্তুক যি নিৰ্বাচন আছে এই নিৰ্বাচনত কিন্তু বিজেপিয়ে এই যদি আন্দোলন কাৰ্যসূচী পুনৰ ঘোষণা কৰিব লগা হয়, ৰাজপথৰ লগতে গাঁৱে গাঁৱে যেতিয়া এই সংগ্ৰাম ত্বৰান্বিত হ'ব তেতিয়া কিন্তু এই যিখন জুই জ্বলিব এই জুই অগ্নিয়ে কিন্তু বিজেপি নেতৃত্বাধীন চৰকাৰখনক কিন্তু খাণ্ডৱ দাহলৈ পৰিৱৰ্তন কৰিব। এইটো কিন্তু ধ্ৰুৱ।